নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বিপ্লৱ ফেমিলি ফিক্স চেনেলটিৰ পৰা আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোত জনাব গৈ আছো যে জন্মবাৰ আপুনি কিমান ধনী আৰু কিমান ভাগ্যৱান আপোনালোকে জন্মবাৰ অনুসৰি মিলাই লব যদি হয় কমেন্ট কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ তেনেহলে আহকচোন আমি পলম নকৰি ভিডিঅ'টো উপভোগ কৰো জন্মৰ দিনৰ ওপৰত আমাৰ ব্যক্তিত্ব অভ্যাস আৰু জীৱনৰ পথ প্ৰবাহিত কৰে বুলি প্ৰাচীন জ্যোতিষশাস্ত্ৰৰ বিশ্বাস কৰা হয় যে যিকোনো জাতক জাতিকাই পুষ্টিত নিয়ম আৰু ভৱিষ্যত জানিবলৈ জন্মবাৰ জন্ম তাৰিখ জন্মৰ সময় জনাৰ অত্যন্ত জৰুৰী কেৱল জন্মবাৰে নহয় জন্ম সময়ে নহয় এজন ব্যক্তি জন্মগ্ৰহণ কেতিয়া কৰিছে এই সপ্তাহটোৰ ভিতৰত কোন বাৰে হৈছে কোন দিনা জন্ম হৈছে আমাৰ জনাটো অত্যন্ত জৰুৰী এজন ব্যক্তিয়ে কোন বাৰে জন্ম হৈছিল যিকোনো ব্যক্তিৰ জন্ম হয় তাৰ প্ৰভাৱ ভাগ্য সেইজন ব্যক্তিৰ ওপৰত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব প্ৰথম আহিছো ৰবিবাৰে জন্ম হোৱা ব্যক্তিসকলে উদ্যমী আৰু আত্মবিশ্বাসী হয় ৰবিবাৰে মানে সূৰ্যদেৱৰ দিন যিসকলৰ জাতক জাতিকাই ৰবিবাৰে জন্মগ্ৰহণ কৰিছিল তেওঁলোকে বুদ্ধিমান আৰু দীৰ্ঘ আয়ু যুক্ত হয় ভাগ্য তেওঁলোকৰ লগত থাকে কেতিয়াবা অহংকাৰ মনত আহে ভাৱ অনুভৱ যিয়ে জীৱনত বিভিন্ন ঘটনা ঘটিব পাৰে এওঁলোকৰ যেতিয়া কথা কয় বহুত ভাবি চিন্তি কয় এওঁলোকৰ কথা কোৱা ধৰণৰ এনেকুৱা ধুনীয়া হয় এওঁলোকৰ কথা কোৱা লক্ষণ ইমানেই ধুনীয়া হয় যে সকলো মানুহে এওঁলোকৰ কথা শুনিবলৈ বিচাৰে এওঁলোকৰ ওপৰত যদি কোনোবাই হিংসা অহংকাৰ বেয়া কৰে এওঁলোকে সদায় মনত ৰাখে সেইটো কথা যিমান সোনকালে খং উঠিলেও কিন্তু এওঁলোকৰ লগে লগে অলপ পাছতে ঠাণ্ডা হৈ যায় অতিকৈ কোমল হয় ৰবিবাৰে জন্ম হোৱা ব্যক্তিসকলে সাধাৰণতে এওঁলোকৰ ধনী হয় অৰ্থাৎ সৰু প্ৰব্লেম নাথাকে বুলি ক'ব পাৰি নিজৰ ইনকাম কৰা পইচাৰে এওঁলোকে খৰচ কৰি খুবেই ভাল পায় আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয় নিজৰ ইনকামৰ পইচা নিজে উপলব্ধ ইনকাম কৰি আগবাঢ়ি যাবলৈ চেষ্টা অমিতাভ বচ্চন নৰেন্দ্ৰ মোদী জন্মবাৰ হৈছে ৰবিবাৰ এবাৰ আহিছো 2 নম্বৰ বাৰটিলৈ সোমবাৰ যিসকল ব্যক্তিয়ে লোকে সোমবাৰে জন্ম গ্ৰহণ কৰিছে তেওঁলোকে অতিকৈ দয়ালু আৰু সহানুভূতিশীল হয় সোমবাৰে জন্ম পোৱা ব্যক্তিসকলে ওপৰত চন্দ্ৰগ্ৰহৰ প্ৰভাৱ থাকে এওঁলোকৰ মনবোৰ বৰ কোমল হৃদয়ৰ হয় এওঁলোকৰ ব্যৱসায় বাণিজ্য খুবেই মধুৰ্য পৰিমাণ আকৰ্ষিত হয় এওঁলোকৰ লগতে ব্যৱহাৰো ভাল থাকে এওঁলোক অকলে থাকি বেয়া পায় ফূৰ্তি আনন্দৰে উচ্চাৰে থাকি খুবেই ভাল পায় সোমবাৰ অধিপতি হৈছে চন্দ্ৰ সেয়েহে তেওঁলোকৰ মন বহুতেই ভদ্ৰ হয় ব্যৱহাৰো ভাল হয় যিকোনো সমস্যা আহিলে এই ব্যক্তিসকলে মানি ল'ব পাৰে সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকলে সঁচা কথা মুখৰ আগতে কৈ দিয়ে পিছফালে কেতিয়াও আনৰ বিচাৰ সমালোচনা নকৰে যি ক'ব লগা আছে ওচৰতে কৈ দিয়ে জীৱনৰ মানসিক স্থিৰ বজাই ৰাখিলে জীৱনত বৃহৎ সফলতা লাভ কৰিব পাৰিব ধন্যবাদ এবাৰ আহিছো বাৰ হৈছে মঙ্গলবাৰ জন্ম হোৱাৰ ব্যক্তিসকলে সাধাৰণতে এওঁলোকৰ সাহসী থাকে বাস্তৱ জীৱনৰ যিকোনো সমস্যা আহিলেও আগবাঢ়ি যাবলৈ কেতিয়াও ভয় নকৰে কিন্তু নিজৰ ওপৰত সেলফ ডিফেন্স কেতিয়াও হেৰাই নাযায় আগবাঢ়ি যাবলৈ শক্তি থাকে এওঁলোকে কিন্তু হনুমান চালিচা পাঠ কৰিলে যথেষ্ট শক্তিশালী আৰু হ'ব কাৰণে গৈ আছে এওঁলোকৰ ওপৰত অলপতে খং উঠা দেখা যায় তৎক্ষণাত অলপতে খং উঠা দেখা যায় কিন্তু অলপ সৰু সুৰা সহায়েৰে মৰমে এওঁলোকে থুল খাই যায় মানে কথাটো হৈছে এওঁলোকে মানে
সহজ সৰল হৈ যায় সৰু সুৰা মৰম পালে সেয়ে বেছি কথা কোৱা ভাল নাপায় বেছিকৈ কথা কৈ একেবাৰে ভাল নাপায় বেলেগ মানুহৰ পৰা প্ৰবলেমৰ কথা শুনিবলৈ নিবিচাৰে এওঁলোকে মন বহুতেই সৰল হয় মানুহক সাহায্য কৰি খুবেই কিন্তু ভাল পায় এওঁলোকৰ মনবোৰ অতিকৈ কোমল হয় যিকোনো কাৰ্যত তেওঁলোকে দৃষ্টি সিদ্ধান্ত ল'ব পাৰে যিকোনো কাৰ্য কৰ্ম ঠাইত এওঁলোকে মন বুদ্ধি দি হঠাৎ সিদ্ধান্ত ল'ব পাৰে কিন্তু উচিত সিদ্ধান্ত ল'ব পাৰে অৱশ্য যিকোনো কাৰ্যত সফল প্ৰাপ্ত হ'ব পাৰে কিন্তু খংটো অলপ নিয়ন্ত্ৰণ কৰিব লাগিব তেতিয়াহ'লে আমি আগবাঢ়ি যাবলৈ লাগিব খং কুট লোভ মোহ অহংকাৰ এইবোৰ আমি বাদ দিব লাগিব সকলো মানুহৰ মাজতে অলপকৈ থাকে নিগেটিভ আৰু পজিটিভ কিন্তু এই মঙ্গলবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ কিন্তু খংটো পটককৈ উঠি যায় কিন্তু মনটো খুবেই কোমল হয় এওঁলোকৰ যিকোনো সমস্যাৰ কাজিয়া লাগিলে পাছত কিন্তু মিলি যায় ইগো এটিটিউড পাহৰি যায় ধন্যবাদ এবাৰ আহিছোঁ বুধবাৰে জন্ম হোৱা লোকসকল বুদ্ধিমান আৰু সৃষ্টিশীল হয় তেওঁলোকে যিকোনো পৰিস্থিতিত পৰিলে তৎক্ষণাৎ সিদ্ধান্ত ল'ব সক্ষম হয় তেওঁলোকে ব্যৱসায় সাধাৰণতে সফলতা লাভ কৰিবলৈ সক্ষম হয় কিন্তু সময়ে তেওঁলোকৰ নিজৰ ওপৰত গুৰুত্ব দিব লাগে বুধবাৰে জন্ম হোৱাৰ ব্যক্তিসকলে 13 আৰু 18 বছৰ আগতে ধাৰ লগা সমস্যা সমাধান দেখা পোৱা যায় এইসকল ব্যক্তিয়ে স্বাস্থ্য শৰীৰৰ ইমান এটা বেয়া নাথাকে সৌন্দৰ্য ভাল থাকে ধন্যবাদ লাইক এটা কৰি আপোনাৰ কমেন্ট বক্সত মতামত জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ এবাৰ আহিছোঁ বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তিসকলে জাতক জাতিকা সকলে বুদ্ধিমান হয় কিন্তু এওঁলোক যিকোনো পৰিস্থিতি সমস্যা সমাধান নহওক কিয় এওঁলোকে কিন্তু নিজে সমাধান কৰিব পাৰে তেওঁলোকৰ জ্ঞান আৰু ধৰ্মৰ বিশেষ আগ্ৰহ দেখুৱায় যিকোনো সমস্যা আহিলেও ধৈৰ্য বজাই ৰখাটো খুবেই দৰকাৰ ধন্যবাদ শুক্ৰবাৰ যিসকল শুক্ৰবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকে কলা সংগীত ক্ষেত্ৰত অধিক সফলতা লাভ কৰে অৰ্থাৎ শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাই দেৱী লক্ষ্মীৰ কৃপা থাকে তেওঁলোকৰ ওপৰত এওঁলোকে এটা ভাল গুণ এওঁলোকৰ বহুতে ধৈৰ্যশীল হয় বহুতো কষ্ট থাকিলেও কষ্ট কৰিলেও এওঁলোকে কিন্তু ধৈৰ্য ধৰিব পাৰে শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিসকলে ধুনীয়া হয় কিন্তু দেখিবলৈ ধুনীয়া হয় সৌন্দৰ্য হয় এওঁলোক বৰ কোমল থাকে এওঁলোকে কৰবাত ফুৰিব যোৱাৰ আগতে নিজকে পৰিপাটি কৰি হাজি কাছি যায় নিজৰ যত্ন লোৱাটো খুবেই দেখা যায় এওঁলোকৰ ওপৰত কিন্তু বেছি আবেগিক হৈ নপৰিব সাৱধান হ'ব লাগিব এইবাৰ আহিছোঁ শনিবাৰ অন্তিমটো জাতক জাতিকাসকলে শনি গ্ৰহৰ প্ৰভাৱত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰতি মনোনিৱেশ থাকে জীৱনৰ আৰম্ভণিতে কিন্তু বহুত সমস্যা সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে এওঁলোকৰ যদিও কাৰোবাক কথা দিয়ে তেনেহলে জীৱনত যিয়ে নাহক যি পৰিস্থিতি নাহক কিন্তু এওঁলোকে সমাধান কৰিব পাৰে তেওঁলোকত মৰি হলেও যুঁজি হলেও কৰ্ম কৰিব পাৰে সমস্যা সমাধান একেবাৰে কৰিব পাৰে এওঁলোকে এদিন হলেও সাকসেসফুল হয় কিন্তু বহুতেই ভোক থাকে যিকোনো কাজ জীৱনৰ যিমান সমস্যা নাহক কিয় এওঁলোকে ধৈৰ্য ধৰি কাম কৰি যায় মনে একদম সাকসেসফুল হ'বই হ'ব ধন্যবাদ।